মই খুৱাই লোৱাই পিন্ধাই আপোনালোকৰ চৰকাৰী স্কুলত দিয়া নাই, প্ৰাইভেট স্কুলত দিছো। মাহেকত পইচা দিওঁ আপোনালোকক। আমি পইচা দিওঁ কাৰণে আপোনালোকে চেলাৰী পাই আছে। আপোনালোকে ৰেছপন্সিবিলিটি সেইখিনি ল'ব লাগে যে এটা বাচ্চাক কোনোবাই যদি মাৰি আছে, আপোনালোকৰ স্কুলত কি চিষ্টেম চলি আছে? কেমেৰা নাই, মই মানিছো মোৰ ল'ৰা বদমাচি কৰিছে, মাৰপিট কৰিছে, কিন্তু এনজিঅ'ৰ কোন হৈছে? এইটো চিটি স্কেন কৰিব লাগিব। ডক্টৰে গম পাব যে ইয়াৰ প্ৰব্লেমটো ইয়াৰ কি হৈছে। ইয়াতে দেখাই দিয়া, ভিডিঅ' কৰা। মোৰ প্ৰশ্ন হৈছে, ছাৰ আপুনি প্ৰিন্সিপাল, এজ এ প্ৰিন্সিপাল মই ল'ৰাৰ গাৰ্জেন যদি ঘৰত Okodina ang kangkun, okaira adungkun, kabiere gama, taninga danoping amang bomdungkun. Ngo kom lupam namarun, nolo sa video so intro dam kala kindo bope. Ommang mulu kapil private school lo poraidan. Ba kapila luga principal ba bulu teacher kuiro mulu luga bluktan. MPK lasin guys, private school lo master kuiro ngolu kokang kiri mamang kiri dem na orok kokang kiri student kiri aga paman sula rem bulu ayo pe kanggap pe nama empel kanggap ma pe paman sumo gela ba masterun kiri student dem gela dem yok dem sob gela medical pen ke bomang o hini ma pe direct pan na bom no order rem pika wala no order rem pe paman suka mala gamna school lo pera anna bom goklikta Anna bude sokpa turu dibugoto dura kamba Guwahati dura kamba majuli be goblik da. Longa emergency bito kamba. Aro Anna bude ommaro lagang to emergency da kum dukparo yadikoi korosara gom. 3000 sari 5-2000 korosara gom guparo ye bora aro lagang ommaro lagang. Omma aini school lo kamna private lo ari school aida kamna malik dak apugum porai dak. O mbigela discipline kamang master kuri rok principal kuri rok Aru aipa buk antaro dune teacher kuridem sin ayom lumang se omang berempe dempel lagi mang so rempe demsok demula dempel lagi mang amna lunang kohi kama direct pe dembo mobong sia sima kin ka guys nol ka balai do berempe diko demna master dem omang dem kam to boji private school lok private school mane in dem tak rempe degam dem kana mot tat ka be ke takku okase video sam guys ayob no na odolok kali তেতিয়াহ'লে সেইটোৰ ৰেছপন্সিবিলিটি মই ল'ম। স্কুলত যদি কিবা এটা তাত হৈ যায়, আমি নিউজ মিডিয়াত দেখা পাই আছো, ষ্টুডেণ্টবোৰে মাৰপিট কৰি থকা অৱস্থাত এটা ষ্টুডেণ্ট মৰি গৈছে। আজি যেনেকে মাৰিছে হাত মাৰ্ডাৰ হৈছে, ইয়াতে মাৰিছে, কিমান ফুলি গৈছে। এইটো আপোনালোকে মেডিকেল কিয় কৰোৱা নাই? উইদাউট মেডিকেল নকৰাকৈ আপুনি মোৰ ল'ৰাক ঘৰত কেনেকে পঠাই দিলে? এইটোৰ এনচাৰ দিয়কচোন মোক। আমি আমার তো জি আছে কি আছে আপনার? আমার তো জি ডেটল বা জি সামান্য ফার্স্ট আচ্ছা এক সেকেন্ড, হেডত ইনজিওর হৈছে, এইটো সিটি স্কেন কৰিব লাগিব। ডক্টৰে গম পাব যে ইয়াৰ প্ৰব্লেমটো ইয়াৰ কি হৈছে। ইয়াতে দেখাই দিয়া, হেড ইনজিওর হৈছে, ইমানখিনি ফুলি গৈছে, ব্লিডিং হৈছে। আপুনি ডক্টৰ নেকি? আপুনিতো ডক্টৰ নহয়, আপুনি এজন টিচাৰ। আপোনাৰ কৰ্তব্য আছিল যে ল'ৰাজনক সিকিউৰিটি গাৰ্ড দি পঠাই দি চিভিল হস্পিটেলত ফাৰ্ষ্ট এড ট্ৰিটমেণ্টটো দিবৰ কাৰণে। আপুনি কিয় চৰকাৰী হস্পিটেলত পঠাই নিদিয়া নাই? আপুনি বহক না না, মই ইয়াতে বহিবৰ কাৰণে অহা নাই, আপোনাৰ লগত কথা পাতিবৰ কাৰণে অহা নাই। 1 বছৰ আগতো মোৰ ল'ৰাক মাৰিছে, এনেকে মাৰি আপোনালোকে কেতিয়াবা মোৰ ল'ৰাক মাৰি পেলাব? নহয়, মই কথাটো শুনি লওক। অ'কে, মোৰ ল'ৰাক মই খুৱাই লোৱাই পিন্ধাই আপোনালোকৰ চৰকাৰী স্কুলত দিয়া নাই, প্ৰাইভেট স্কুলত দিছো। মাহেকত পইচা দিওঁ আপোনালোকক। আমি পইচা দিওঁ কাৰণে আপোনালোকে চেলাৰী পাই আছে। আপোনালোকে ৰেছপন্সিবিলিটি সেইখিনি ল'ব লাগে যে এটা বাচ্চাক কোনোবাই যদি মাৰি আছে, আপোনালোকৰ স্কুলত কি চিষ্টেম চলি আছে? মই মানিছো মোৰ ল'ৰা বদমাচি কৰিছে, মাৰপিট কৰিছে, কিন্তু এনজিঅ'ৰ কোন হৈছে? আজি যদি মৰি গলা হয় মোৰ ল'ৰা, কোনে ল'লা হয়? মোৰ কথাটো শুনক, মই নিজে তাত গৈ কিনে ইহঁতক মোৰ অফিচলৈ লৈ আহিছো। আমি থাকো খাৰুপেটীয়া, আমি ভেনেদি পঠাই দিওঁ 20 কিলোমিটাৰ দূৰত, ইয়াৰ নানীৰ ঘৰ ইয়াত। মই গুৱাহাটীৰ পৰা ইমাৰ্জেঞ্চিত আহিব লগা হ'ল স্কৰপিঅ লৈ, টকা 3000 টকাৰ তেল ভৰাই। আপোনালোকৰ দায়িত্ব নাই মোৰ ল'ৰাটোক মাৰি এইবিলাক টকা গলা হয় চিভিল হস্পিটেলত ট্ৰিটমেণ্ট কৰা। টকাটো বাদে দিলো, আমি দিলো হয় টকা।
এইটো কথা নহয় যে চিৰিয়াছ যদি যেতিয়া হয় আমি লৈ সেইটো চিৰিয়াছ নহয় নেকি? এইটো চিৰিয়াছ নহয় নেকি? পানী ঢালিছে তাৰ মূৰত। মানে ইয়াতে উশাহ নিশাহ ল'ব পৰা নাই তেতিয়া ডাক্তৰ। এইটো হোৱা নাছিলে, এইটো ইমানটো ফুলি যোৱা নাছিলে। তো সেইকাৰণেতো আপুনি তাক চিভিল হস্পিটেলত পঠাই কিনে ট্ৰিটমেণ্টটো কৰাব লাগিছিল। মানে বেছি চিৰিয়াছ হৈ সেই গাৰ্জেন বিলাক ক'ত গ'ল? দেখুওৱা নাই না, এক ছেকেণ্ড বস্তুটো ছাৰ, এক দেখা নাই। ছেকেণ্ড। যদি তো মানুহ গতিকে ভিতৰত হেডৰ ভিতৰত যদি ইনজিঅৰ হয়, কাম নাই। 1-2 ঘণ্টা 3 ঘণ্টা মানুহ বেহুচ নহয়, হঠাৎকে বমি কৰিব, তাৰ পিছত মানুহ মৰি যায়, ঢুকাই যায়। যদি হেডৰ Brain ভিতৰত হয়। কিবা এটা যদি ইনজিঅৰ হৈ থাকিলে হয়, সেই বস্তুটো ৰেছপনচিবিলিটি কোনে ল'লে হয়? আপুনিতো তাক মেডিকেল কৰাব লাগিছিল। আমি আমাৰ তাত যি ফাৰ্ষ্ট এইড আছে সেইটো নহ'ব নহয়। নাই নাই, আপুনি মই ডক্টৰৰ বুজিছো। তাত পঠাব লাগিছিল। ডক্টৰৰ তাত পঠাই কেনে তাৰ যিখিনি হেডত ইনজিঅৰ হৈছে, এইটো ডক্টৰেহে গম পাব এইটো কি হৈছে। এতিয়া এইটো চিটি স্কেন কৰিব লাগিব। এতিয়া কোনটো গাৰ্জেনৰ সেইটো নাম্বাৰটো দিয়ক আমাক। মোৰ সেই মাৰিছে, এই মোক